এটা আমাৰ জালা ব্লগত যি এটা ৰাইজৰ মাজত এটা পৰিৱেশ এটা সৃষ্টি হ'ল যে মানে সুইং মেচিন যি এলিগেশ্যন এই ব্লগত ওলাইছে, এইটো আমি আচলতে BTC চৰকাৰৰ পৰা আজি আমি খবৰ ল'ব আহিছিলোঁ। আৰু লগতে যি কালপ্ৰিট যি মানে আমাৰ ইঞ্জিনিয়াৰ যি জয়ন্ত জয় দাসে যি ধৰণৰ মানে কেলেংকাৰী লগালে, সেই কেলেংকাৰীটো আমাৰ ৰাইজৰ মাজত যাতে বিভ্ৰান্তিৰ সৃষ্টি নহয় আৰু আমি সকলোকে সমান ব্যৱস্থা সমান অধিকাৰ সকলোৰে মানে কাৰাপশ্যন ফ্ৰী চৰকাৰ যি আমি গঠন কৰাৰ কথা কৈছিলোঁ, সেই কাৰাপশ্যন ফ্ৰী চৰকাৰ গঠনৰ কথা লক্ষ্য কৰি আজি এখেতক আমি ছাছপেনশ্যন কৰাৰ কাৰণে BTR চৰকাৰলৈ লিখা হৈছে। আমাৰ এই ব্লগত আৰু ব্লগ ভিডিঅ' এটা তদন্ত কৰিবলৈ আদেশ দিয়া হৈছে আৰু তদন্ত কৰি আমাৰ BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক ছাবমিশ্যনৰ কথা কোৱা হৈছে। আৰু যেতিয়ালৈ এই তদন্তটো শেষ নহয় তেতিয়ালৈ আমাৰ জয় দাস ডাঙৰীয়াক ছাছপেণ্ড কৰা হ'ল BTC চৰকাৰৰ পৰা। এইখিনি আজি আলোচনা হৈছে আৰু এইটো আমাৰ কৰ্ম। আমি যিহে কৈছোঁ যে আমি কাৰাপশ্যন ফ্ৰী চৰকাৰ গঠন কৰা, আমি ৰাইজক আগতে প্ৰতিশ্ৰুতি দি আহিছিলোঁ, আমি নিজৰ কাম কৰি আছোঁ। কোনে কি কৈ আছে সেইটো আমাৰ কথা নহয়, আমি আমাৰ কাম কৰি যাম। আমি এই ধৰণৰ কথা বাৰ্তা আৰু লাই দিয়া নহ'ব। কোনো অফিচাৰক এইবাৰৰ পৰা BTCত কেতিয়াও মানে এনেধৰণৰ কাৰ্যসূচীত কৰা মানে সুবিধা দিয়া নহ'ব, এইটো একেবাৰে খাটাঙাৰিকৈ কৈছোঁ। আপোনালোকে নিশ্চিত থাকক আৰু যদি তেনেধৰণৰ ক'ৰবাত যদি আপোনালোকে খবৰ পায় আপোনালোকে আমাক খবৰ দিয়ক। আমি তৎকালীনভাৱে আমি লগালগে মানে ছাছপেনশ্যন নহ'লে পে' হেল্ড আপ তেনেধৰণৰ ব্যৱস্থা আমি কৰিম। ঠিক তেনেকেই আজি আমাৰ জালা ব্লগত এই যোনটো পে' হেল্ড আপ আৰু ছাছপেনশ্যন আমি অলৰেডি কৰি দিছোঁ। সেইটোলৈ জালাবাসী ৰাইজ মই আপোনালোকক কৈছোঁ যে আপোনালোকে বিভ্ৰান্তি হ'ব নালাগে। আমি সকলোকে সমান অধিকাৰ সমান উন্নয়নত আমি সকলোকে একেলগে লৈ যাওঁ। NLFB বুলি কয় যিকেইটা ব্যক্তিবিলাক আমি আজি প্ৰেছ মিডিয়াত দেখা পাই আছোঁ, আমাৰ মাজত এটা সন্দেহ এটা সৃষ্টি হৈছে যে NLFBৰ নামত যোৱা চৰকাৰৰ যি BPFত BRTF যি এটা গঠন কৰিছিলে, অজস্ৰ সদস্য সেই BRTFৰ ল'ৰাবিলাক হয়। ইউথ BPF বুলি এটা উইংছ আছিলে, সেই ইউথ উইংছৰ হয় আমি অধিকংশকে চিনি পাইছোঁ। গতিকে আমাৰ মনত এটা সন্দেহ এটা হৈছে যে এই ধৰণৰ BRTF সকলোৱে কি ধৰণেৰে অস্ত্ৰ লৈ পেলাই এতিয়া পাহাৰৰ পৰা নামি থকা আমি প্ৰেছ মিডিয়াত দেখা পাইছোঁ। গতিকে আমাৰ মনত সন্দেহ হৈছে NLFB না BRTF, সেইটো অলপ স্পষ্ট হ'ব লাগিব। আমাৰ ৰাইজে চাই আছে, বুজি পাব কেইদিনমান পিছত। আমি কৈ আছোঁ যে যোৱা ইলেকশ্যনৰ সময়তো কৈছিলোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক আমি জেললৈ পঠাম। আমি CBI তদন্ত বিচাৰিছিলোঁ, ন্যায় তদন্ত আমি বিচাৰিছিলোঁ। আজিও আমি উত্তৰ আমি কৈছিলোঁৱে যে যিমান মানে এই অঞ্চলৰ উগ্ৰপন্থী যি মানে হাথিয়াৰ দপদপনি আছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে হয়। আজি হয়তো সেইটো প্ৰমাণ সহকাৰে আহি আছে, যাৰ কাৰণে এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে লুকাই ফুৰি আছে। BJP শৰণ লোৱাৰ কাৰণে ঘূৰি ফুৰি আছে। সেইটোৱে প্ৰমাণ বুজায় আজি BRTFৰ নামত যি হাথিয়াৰ আছিলে এতিয়া চৰকাৰক মানে গতাই দিয়াৰ এটা ৰাস্তা লৈছে বুলি আমাৰ নিজস্বভাৱে এইটো এটা মনত এটা মানে ভাৱ চলি আছে আৰু